আজি পৃথিৱীতে প্ৰায় বিলুপ্ত প্ৰায় 2টা প্ৰজাতি 10টা শগুন আমি ইয়াত এৰি দিবলৈ ওলাইছো আৰু সঁচাকৈ আমাৰ কাৰণে এটা গৌৰৱৰ বিষয় যে পৃথিৱীত প্ৰায় বিলুপ্ত হৈ পৰা বগাপিঠীয়া আৰু আমাৰ কি ঠতীয়া বুলি কয় এইটো লাহিঠতীয়া বগাপিঠীয়া আৰু লাহিঠতীয়া শগুন আমাৰ 10টা শগুন আছে। ইয়াতে প্ৰায় 1.5-2 বছৰ ধৰি প্ৰজননৰ পিছত তেখেতসকলক ডাঙৰ দীঘল কৰা কামখিনি আমাৰ এই যিটো স্বেচ্ছাসেৱী সংগঠন তেখেতসকলে কৰি আছিলে আৰু খুব সুন্দৰভাৱে ডাঙৰ দীঘল কৰাৰ পিছত আজি আমি মুকলি আকাশৰ তললৈ এৰি দিছো আৰু এই ধৰণৰ কামটো সঁচাকৈ প্ৰকৃতিৰ কাৰণে এটা ডাঙৰ অৱদান, কাৰণ শগুনৰ বিলুপ্তই প্ৰকৃতিৰ বায়'ডাইভাৰ্চিটিত যথেষ্ট ক্ষতি কৰে আৰু সেইকাৰণে আমি এই ধৰণৰ প্ৰজাতিৰ সংৰক্ষণৰ কাৰণে সদায় চেষ্টা কৰা হয়। মই ইয়াৰ লগত জড়িত সকলোকে ধন্যবাদ দিছো আৰু একেলগে 10টাকৈ শগুন মুকলি আকাশৰ তলত এৰি দিয়াটো আমাৰ কাৰণে অত্যন্ত আনন্দৰ বিষয় আৰু আমি টাইম টু টাইম ভৱিষ্যতলৈ এই কামসমূহ কৰি থাকিম যাতে প্ৰকৃতিৰ সংৰক্ষণৰ ক্ষেত্ৰত আমাৰ অৱদান সদায় থাকে। প্ৰচুৰ সম্ভাৱনা থকা স্বত্বেও কাজিৰঙা যি হস্ত সংযোজন পৰ্যটনৰ ক্ষেত্ৰত অৱহেলিত এতিয়া ষ্টেপ বাই ষ্টেপ গৈ থাকিব লাগিব। পৰ্যটনৰ লগে লগে বন্য প্ৰাণী আৰু বন অঞ্চল সংৰক্ষণটো আমাৰ সমানে দায়িত্ব। পৰ্যটনো চলি থাকিব, তাৰ লগত বন সংৰক্ষণো চলি থাকিব। এতিয়াও আমাৰ এই অঞ্চলসমূহত সেই ধৰণৰ পৰিৱেশ এটা হোৱা নাই যে তৎক্ষণাত যদি টুৰিজিমটো বহুত বেছি বাঢ়ি যায় তেতিয়া হয়তো ইয়াত বন্য প্ৰাণীৰ ক্ষেত্ৰত বা যি ধৰণৰ আমাৰ সংযোজন চলি আছে, বঢ়াই নিয়া কাৰ্যসূচী চলি আছে, তাত অসুবিধা হ'ব পাৰে। সেইকাৰণে পৰ্যটনো আমি চাম, ঠিক তেনেদৰে আমি বন্যপ্ৰাণীৰ সংৰক্ষণ, বনাঞ্চল সংৰক্ষণটো আমি চাব লাগিব। নিশ্চয়কৈ এই অঞ্চলত পৰ্যটনৰ যথেষ্ট সম্ভাৱনা আছে আৰু সময়ৰ লগে লগে এই পৰ্যটনৰ সম্ভাৱনাকো আমি সুন্দৰভাৱে ৰাইজৰ সুবিধা হোৱাকৈ বা পৰ্যটকৰ সুবিধা হোৱাকৈ কামবিলাক আগবঢ়াই। হাইলেণ্ডৰ প্ৰয়োজন আছে নেকি? হাইলেণ্ডৰ কথাটো এনেকুৱা যে আজিৰ তাৰিখত হাইলেণ্ডৰ কিছুমান সুবিধা যেনেকে আছে, এতিয়া কাজিৰঙাত হোৱা বহুকেইটা হাইলেণ্ডৰ কাৰণে বিভিন্ন ধৰণৰ বাৰ্তাও আমলৈ আহিছে যে হাইলেণ্ড হোৱাৰ কাৰণে কিছুমান অঞ্চলত পানী জমা হৈছে, ঘাঁহনি যিমান হ'ব লাগে সেই ঘাঁহনিবিলাক সেই ধৰণে হোৱা নাই, এনেকুৱা ধৰণৰ তথ্য আহিছে। গতিকে হাইলেণ্ডটো এতিয়াও অলপ কিছু বিচাৰ্য বা আলোচনাৰ বিষয়, ৰিচাৰ্চৰ বিষয়। গতিকে তৎক্ষণাতে হাইলেণ্ড বুলি ক'লে আমি ভাবো যে জীৱ জন্তুক বচাবৰ কাৰণেতো হাইলেণ্ড লাগে, কিন্তু কাজিৰঙাত বনোৱা হাইলেণ্ডৰ কাৰণে এতিয়া তাত ঘাঁহনিৰ সংখ্যা কমা বা যি পৰিমাণৰ ঘাঁহনি জীৱ জন্তুৰ কাৰণে লাগে যিমান পাৰ্চেণ্টেজত, তাত অকণমান ক্ষতি হোৱাও যেন এটা বাৰ্তা আহিছে। গতিকে ইয়াক অকণমান আৰু বেছি অধ্যয়নৰ প্ৰয়োজন আছে বুলি মই ভাবো। এইবিলাক হৈ থাকিব আৰু যিমান বনাঞ্চল বঢ়াব পাৰো সিমানে ভাল, কিন্তু তাৰ লগে লগে বনাঞ্চলত থকা বা বনাঞ্চলৰ ওচৰে পাজৰে থকা ৰাইজৰো কথাখিনি চাব লাগিব আৰু দুইটাই চাই আমি কাম আগবঢ়াব লাগিব। ইয়াততো জানে এনেকুৱা ধৰণৰ সংঘাত কিছু হৈয়ে থাকে, তাৰ মাজেৰে আমি বনাঞ্চল বৃদ্ধি কৰা আৰু বনাঞ্চলৰ লগত সহবাস কৰা ব্যৱস্থাটো আমি কৰিব লাগিব। জীপ চাফাৰী যিটো আজি উদ্বোধন কৰিব আপুনি এখন তোৰণ নাৰমাইত, এখন আজি এতিয়া তালৈকে গৈ আছো। গতিকে এইবিলাক মই ক'লোৱে নহয়, সংযোজনবিলাক লাহে লাহে পৰ্যটনৰো সংযোজন হৈ থাকিব, কিন্তু খুব তড়িৎ গতিত নহয়, লাহে লাহে কৰি গৈ থাকিব যাতে আমাৰ এই অঞ্চলত থকা বায়'ডাইভাৰ্চিটিত কোনো ধৰণৰ এফেক্ট নপৰে।